প্ৰথম অসমীয়া বিলাতত চিকিৎসা শিক্ষা গ্ৰহণ কৰোঁতা কোন আছিল? প্ৰথম অসমীয়া বিলাতত চিকিৎসা শিক্ষা গ্ৰহণ কৰোঁতা আছিল ডাক্তৰ আওৰংগ শাহ 1888 চনত। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। প্ৰথম অসমীয়া বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰোঁতা কোন আছিল? প্ৰথম অসমীয়া বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰোঁতাজন কোন আছিল? উত্তৰ হিমা দাস আছিল 2018 চনত। অনূৰ্ধ্ব 21 জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ 400 মিটাৰ দৌৰত, মনত ৰাখিব। আৰু ক'ত হৈছিল? ফিনলেণ্ডত হৈছিল, মনত ৰাখিব। প্ৰথম অসমীয়া বেৰিষ্টাৰ কোন আছিল? প্ৰথম অসমীয়া বেৰিষ্টাৰ কোন আছিল? উত্তৰ আনন্দৰাম বৰুৱা 1871 চনত, মনত ৰাখিব। প্ৰথম অসমীয়া ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ উপমন্ত্ৰী কোন আছিল? প্ৰথম অসমীয়া ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ উপমন্ত্ৰী কোন আছিল? উত্তৰ সুৰেন বুঢ়াগোহাঁই 1950 পৰা 57 লৈকে সুৰেন্দ্ৰ বুঢ়াগোহাঁই। প্ৰথম অসমীয়া ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী কোন আছিল? প্ৰথম অসমীয়া ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী কোন আছিল? উত্তৰ ফখৰুদ্দিন আলী আহমেদ আছিল পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আছিল ভাৰতৰ। প্ৰথম অসমীয়া আছিল, মনত ৰাখিব। প্ৰথম অসমীয়া ভাৰত ৰত্ন লাভ কৰোঁতা কোন আছিল? ভাৰত ৰত্ন লাভ কৰোঁতা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। মৰণোত্তৰ বাবে 1999 চনত কি কৰিছিল? ভাৰত ৰত্ন লাভ কৰিছিল। প্ৰথম অসমীয়া ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? প্ৰথম অসমীয়া ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? উত্তৰ হৰিশংকৰ ব্ৰহ্ম আছিল 2015। মনত ৰাখিব, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত প্ৰথম অসমীয়া হৰিশংকৰ ব্ৰহ্ম আছিল। প্ৰথম অসমীয়া ভাৰতৰ মুখ্য ন্যায়াধীশ কোন আছিল? প্ৰথম অসমীয়া ভাৰতৰ মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ ৰঞ্জন গগৈ 2018। মনত ৰাখিব, ৰঞ্জন গগৈ আছিল প্ৰথম অসমীয়া ভাৰতৰ মুখ্য ন্যায়াধীশ। প্ৰথম অসমীয়া ভাৰতৰ ফুটবল এছ'চিয়েশ্যনৰ সভাপতি কোন আছিল? কোন আছিল ভাৰতীয় ফুটবল এছ'চিয়েশ্যনৰ প্ৰথম অসমীয়া সভাপতি? নুৰুল আমিন 1975 পৰা 80 লৈকে আছিল। মনত ৰাখিব, প্ৰথম অসমীয়া ভাৰতৰ ফুটবল এছ'চিয়েশ্যনৰ সভাপতি। প্ৰথম অসমীয়া ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে আন দেশত কাৰ্যনিৰ্বাহ কৰোঁতা কোন আছিল? আন দেশত কাৰ্যনিৰ্বাহ কৰোঁতা কোন আছিল? প্ৰথম অসমীয়া? উত্তৰ ইমদাদ আলী য়েমেন আছিল। মনত ৰাখিব, প্ৰথম অসমীয়া আছিল। প্ৰথম অসমীয়া ভাৰতৰ সকলো অনাথ কেন্দ্ৰৰ জৰিয়তে নিজ নিজ ভাষাত প্ৰচাৰিত নাটক কি আছিল? নিজ নিজ ভাষাত প্ৰথম অসমীয়া ভাৰতৰ সকলো অনাথ কেন্দ্ৰৰ জড়িত নাটক কি আছিল? উত্তৰ জয়মতী কুঁৱৰী আছিল। ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু অনাতাঁৰ অভিযোজন আছিল ডক্টৰ মহেশ্বৰ নেওগ। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। প্ৰথম অসমীয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কোন আছিল? প্ৰথম অসমীয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ মণিৰাম দেৱান আৰু পিয়লি বৰুৱা 26 ফেব্ৰুৱাৰী 1858 চনত প্ৰথম অসমীয়া ভাৰতৰ স্বাধীনতা আন্দোলন শ্বহীদ হৈছিল। আহিয়ে থাকে এই কুৱেশ্যনটো, আপোনালোকে নিশ্চয় জানে, চ' মনত ৰাখিব। প্ৰথম অসমীয়া ভাৰতীয় বায়ু সেনাৰ এয়াৰ ভাইচ মাৰ্শ্বেল কোন আছিল? এয়াৰ ভাইচ মাৰ্শ্বেল কোন আছিল প্ৰথম অসমীয়া ভাৰতীয় বায়ু সেনাৰ? উত্তৰ প্ৰণৱ কুমাৰ বৰবৰা আছিল 2009 চনত। প্ৰথম অসমীয়া ভাৰতীয় বায়ু সেনাৰ এয়াৰ ভাইচ মাৰ্শ্বেল আছিল। প্ৰথম অসমীয়া ভাৰতীয় সংবিধান ৰচনাৰ উপ সমিতিৰ সদস্য কোন আছিল? প্ৰথম অসমীয়া ভাৰতীয় সংবিধান ৰচনাৰ উপ সমিতিৰ সদস্য কোন আছিল? সৈয়দ মহম্মদ ছাদুল্লাহ আছিল। মনত ৰাখিব, সৈয়দ মহম্মদ ছাদুল্লাহ আছিল। প্ৰথম অসমীয়া ভাষা আন্দোলনৰ শ্বহীদ কোন আছিল? প্ৰথম অসমীয়া ভাষা আন্দোলনৰ শ্বহীদ কোন আছিল?
উত্তৰ ৰঞ্জিত বৰপূজাৰী আছিল। মৃত্যু 4 জুলাই 1960। ৰঞ্জিত বৰপূজাৰী মৃত্যু হ'ল 4 জুলাই